নামটো কি আছে? ৰামকুৰ্মী। ৰামকুৰ্মী। আপুনি কোন ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে আছে? মই 1 নং ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে আছোঁ। কি পঞ্চায়ত? বামুণবাৰী পঞ্চায়ত। গাঁওখনৰ নাম 312 নং পাংগানী। এতিয়া আপোনাৰ সমস্যাটো কি হৈছে ইয়াত? সমস্যাটো মোৰ যেতিয়া এপ্লাই কৰিলোঁ তেতিয়া মোৰ ভোটাৰ লিষ্টত নাম আছিল। এতিয়া বৰ্তমানো মোৰ হাতত ভোটাৰ লিষ্টত নাম আছে। মই যেতিয়া ভিতৰলৈ গৈছোঁ প্ৰিজাইডিং অফিচাৰবিলাক তাত মানে সিহঁতৰ হাতত লিষ্টখনত নামটো নাই পোৱা। সিহঁতে মোৰ নামটো হ'ল প্ৰথমে যিটো এপ্লাই কৰাৰ সময়ত যেতিয়া লিষ্টখন আহিলে না, তাত মোৰ নামটো অহা নাছিলে। তো মোৰ লগে লগে মোক ক'লে ডকুমেণ্টছবিলাক দিয়ক। এই ডকুমেণ্টছবিলাক লগে লগে লৈ ডিব্ৰুগড়লৈ জমা দিলে আমাৰ পঞ্চায়ত অফিচাৰবিলাকে, যিবিলাক কৰ্মচাৰী আছে পঞ্চায়তৰ এই চৰকাৰী কৰ্মচাৰীবিলাকে। নিয়াৰ পিছত মোৰ লিষ্টখনত নামটো আহিলে। নামটো অহাৰ পিছত মই কি কৰিলোঁ, আমাৰ ব্লকত মোৰ যিটো ডকুমেণ্টছ নি কিনে মই এপ্লাই কৰিলোঁ মোৰ ৱাৰ্ড সদস্যৰ কাৰণে। তো অলৰেডি অ'কে আছিলে। অ'কে থকাৰ পিছত মই ঠিক আছে, মই যদি অ'কে আছে বুলি মোক এপইণ্টমেণ্ট দিলে, নহ'লেতো মই এপইণ্টমেণ্ট নাপাওঁ। প্ৰাৰ্থী হিচাপে এপইণ্টমেণ্ট দিলে মোক, আৰু মই থিয় হ'লোঁ। মোক চিম্বলৰ পিছত কেইদিনৰ পিছত মোক চিম্বলৰ কাৰণে মোৰ অটো ৰিক্সা আছিলে মোৰ চিম্বলটো। তো মই চিম্বলটো লৈ আহিলোঁ। অহাৰ পিছত মই বৰ্তমান এতিয়া ভোট দিবলৈ অহা সময়ত মোৰ লিষ্টখনো লৈ আহিছোঁ। কিবা আপত্তি থাকিব পাৰে, কিবা কাৰণ থাকিব পাৰে বুলি। অহাৰ পিছত ইহঁতৰ অফিচাৰবিলাকৰ যিটো প্ৰিজাইডিং অফিচাৰবিলাকৰ হাতত যিটো লিষ্ট আহিছে, সেই লিষ্টত অকল মোৰেই নহয় বহুতৰ নামটো সিহঁতৰ অহা নাই বুলি কৈছে। কিন্তু আমি কিছুমানৰ ভোট দিছে। মোৰ লিষ্টখনত এতিয়া বৰ্তমান যিটো লিষ্ট আছে সেইখনত মোৰ নামো আছে। আৰু সেই লিষ্টৰ হিচাপে সিহঁতে বোলে আমাৰ ইয়াত নামটো নাই, আমি ভোটটো দিব নোৱাৰে বুলি কৈ আছে। আপুনি এতিয়া দিব পৰা নাই? এতিয়া কি বিভাগীয় কৰ্তৃপক্ষ কি কৈছে? অফিচাৰে এতিয়া আমাৰ অৰ্ডাৰ আহিছে ওপৰৰ পৰা, আমাৰ মানুহ আহিব ইয়াত, প্ৰিজাইডিং অফিচাৰবিলাকৰ এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে চব ঠিক ঠাক কৰি আমাক ভোট দিয়াবলৈ ব্যৱস্থা কৰি আছে। ইয়াত আমাৰ 2টা চেণ্টাৰ আছে, 6 নম্বৰ আৰু 10 নম্বৰ। কিন্তু 2টা চেণ্টাৰৰ ভিতৰত আজি আমাৰ ৱাৰ্ড সদস্য 3জন হৈছে, আৰু 3জনৰ ভিতৰত এজনৰ ভোটৰ নাম নাই। কিন্তু কেনেধৰণে এটা বেমেজালি সৃষ্টি হ'ল ধৰিব নোৱাৰিছোঁ। গতিকে এটা সঠিক তদন্ত হ'ব লাগে। কাৰণ যিজন প্ৰাৰ্থীয়ে কেণ্ডিডেটে হয়, আৰু তেখেতৰ যদি ভোটটো নাথাকে, এটা মানে শুনিবলৈ কিবা ধৰণৰ লাগে। গতিকে ইয়াৰ এটা ভাল বিবেচিত এটা বিবেচনা হ'ব লাগে, আৰু ইয়াৰ তদন্ত হ'ব লাগে বুলি আমি সদৌ অসম যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা মই দাবী কৰিছোঁ। আৰু খুব সুন্দৰভাৱে আজি আমাৰ ৰাইজে ইয়াত খুব ধুনীয়াকৈ আপোনালোকে দেখিছে, হাতক ধুনীয়াকৈ বেলুনেৰে সজোৱা হৈছে, আৰু খুব পৰিশ্ৰম কৰিছে। এই এটা আজি নিৰ্বাচনী প্ৰচাৰৰ পৰা লৈ আজি ভোট পোৱাৰ পৰাই আমাৰ ভোট আৰম্ভ হৈছে, খুব ধুনীয়াকৈ আৰম্ভ হৈছে। তাতে আমি অসম চৰকাৰক অশেষ ধন্যবাদ দিছোঁ, নিৰ্বাচন আয়োগক, আৰু লগতে আপোনালোকক অহাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। আৰু লগতে খালি এটাই বেমেজালি হ'ল যে এই এজন কেণ্ডিডেটৰে ভোটত নাম নাই, আৰু কেইবাজনৰো নাম মানুহজনী আছেতো মানুহজনৰ নাই, এনেকুৱাও কিছুমান খেলি মেলি দেখা গৈছে। গতিকে আগতে এনেকুৱা নহৈছিল, এইবাৰ প্ৰথমবাৰ এনেকুৱা হৈছে। ইয়াৰ কাৰণে আমি অশেষ দুখিত।